ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত হৈছে যে খেল মহাৰণৰ এইটো দ্বিতীয় সংস্কৰণ অসম চৰকাৰৰ ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব গৈ আছে। ইতিমধ্যে আৰম্ভ হৈছে জিপি লেভেল আৰু সমষ্টিভিত্তিক খেলসমূহ আমি সমাপ্ত কৰি আজিৰে পৰা ইয়াত জিলাভিত্তিক খেলসমূহ অনুষ্ঠিত কৰিব লৈছোঁ। আপোনালোকে জানি সুখী হ'ব, শিৱসাগৰ জিলাৰ পৰা আমাৰ গাঁও পঞ্চায়ত ভিত্তিক খেলসমূহত 1,27,000 খেলুৱৈ অংশগ্ৰহণ কৰিছিলে আৰু প্ৰায় 14,000 ল'ৰা ছোৱালীয়ে LAC সমষ্টিভিত্তিক খেলত অংশগ্ৰহণ কৰিছিলে। এতিয়া প্ৰায় 1,500 খেলুৱৈয়ে আমাৰ ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পৰা যিবোৰ ল'ৰা ছোৱালী ছিলেকশ্যনত পৰিব সেই ল'ৰা ছোৱালীক লৈ আমি আমাৰ জিলাৰ টীমবোৰ গঠন কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ষ্টেট লেভেল কম্পিটিশ্যনৰ কাৰণে তেওঁলোকে ছিলেকশ্যনত পৰি তেওঁলোকে গুৱাহাটীলৈ খেলিব যাব। উপদেশ দিছোঁ মই দুটা কথা মাত্ৰ, সিহঁতক উপদেশ এটাই দিছোঁ যে সৎ আৰু সাহস এই দুটা ইয়াত ভিতৰত ৰাখিবা। সততাৰে আগবাঢ়িবা, যিকোনো কৰ্মত সততাৰে আগবাঢ়িবা, আত্মবিশ্বাস সেইটোত লৈ আৰু সেইটো পূৰা কৰিবৰ কাৰণে সাহস বিচাৰিবা। দুটাহে লাগে বস্তু। আমি তেনেকৈ চলি আহিছোঁ। মই সেইকাৰণে লোককো সেইটো পৰামৰ্শ দিওঁ, দুটাই বস্তু সৎ আৰু সাহস দুটাই।